মোৰতো কোনো এটকাও সম্পত্তি নাই, দৰমহাৰ বাদে মোৰ একোৱে নাই, মোৰ সম্পত্তিয়ে নাই। সম্পত্তিৰ পাহাৰ গঢ়া মানুহজনে কেনেকৈ সম্পত্তি নাই বুলি ক'ব পাৰে? আজি বান্দিয়া ইণ্টাৰনেশ্যনেল স্কুলখন কাৰ? আপোনাৰ শ্ৰীমতীয়ে দেখোন উদ্বোধনী ভাষণত কৈ দিলে এইখন বোলে আপোনাৰ হয়। আজি নিউজ লাইভটো কাৰ হয়? আজি আপোনাৰ কাঞ্চনজুৰি চাহ বাগিচাটো কাৰ হয়? আজি চানমাৰী চাহ বাগিচা কাৰ হয়? আজি গুৱাহাটীৰ যে আপোনাৰ 4-5 ঠাইত যে মাটি আছে, আপোনাৰ এইটো আপোনাৰ খ্ৰীষ্টান বস্তি মাটিটো কাৰ? আজি গণেশগুৰিৰ মাটিটো কাৰ? নিউজ লাইভ, টাইম 8, 12-18, নিয়মীয়া বাৰ্তা এইবিলাক কাৰ? আচলতে এই প্ৰপাৰ্টিবিলাক কাৰ? আজি তিনিচুকীয়াৰ চানমাৰী চাহ বাগিচা আপোনালোকৰ নহয় নেকি? আজি কাঞ্চনজুৰি চাহ বাগিচা, আজি নৰ্থ ইষ্টৰ আটাইতকৈ ডাঙৰ ৰিজৰ্টটো ভানীৰ গ্ৰীণ ৰিজৰ্ট, য'ত সাধাৰণ মানুহৰ এণ্ট্ৰি নাই, সেইবিলাক আপোনাৰ প্ৰপাৰ্টি নহয়? আজি উত্তৰ গুৱাহাটীৰ আপোনাৰ বান্দিয়া ইণ্টাৰনেশ্যনেল স্কুলখন আপোনাৰ প্ৰপাৰ্টি নহয়? আজি নিউজ লাইভ, টাইম 8, নিয়মীয়া বাৰ্তা, 12-18, সেইবিলাক কাৰ প্ৰপাৰ্টি? খ্ৰীষ্টান বস্তিৰ মাটিখিনি কাৰ? আপোনাৰ জু ৰোডৰ মাটিখিনি কাৰ? গণেশগুৰিৰ মাটিখিনি কাৰ? উজান বজাৰৰ মাটিখিনি কাৰ? নগাঁও দাৰিগজুৰ 100 বিঘা মাটিটো কাৰ? আৰু কিমান যে প্ৰপাৰ্টি আছে আপোনাৰ, তাৰ পাছত আজি কি মানুহক বুৰ্বক বনাবলৈ আহিছে? আপোনাৰ প্ৰপাৰ্টি নাই। ভিডিঅ'টো সকলোৱে বেছি বেছি শ্বেয়াৰ কৰি দিব।